দেই আধাৰ চেটিঙৰ সেইকাৰণে কেমেৰা নকৰিলোঁ। এতিয়া বাহিৰৰ পৰা অকণমান এই ভিডিঅ' বোলো বনাওঁ। আৰু যিসকলৰ ইতিমধ্যে লিংক কৰি আছে আপোনালোকে এবাৰ আগত সুধি ল'ব লিংক হৈ আছে নাই। যদি আপোনালোকৰ লিংক হৈ আছে তেতিয়াহ'লে আপোনালোকে লাইনত ৰ'ব নালাগে। আপোনালোকে আগতে ফটো ষ্টেট কৰাৰ আগতে সুধি ল'ব লিংক হৈ আছে নাই ন। এনেই পইচাবোৰ খৰচ হোৱাতকৈ এতিয়া আমাৰ এনেই পইচা খৰচা হ'ল। আজি আমি নুসুধাকৈ পটককৈ কৰি দিলোঁগৈ, লাইনত থিয় হৈ দিলোঁগৈ, তাৰপিছতহে সুধিছোঁগৈ। আগতে সুধি ল'ব লাগে। আগতে সুধি লোৱা হ'লে আমাৰ পইচাটো বাচি যায়। মানে কি এনেই অযথাকৈ 20 টকাই হওক লাগিলে, অযথাত যোৱাবলৈ মন নাযায় ন। গতিকে আপোনালোকে আগত সুধি পুচি ল'ব, তাৰপিছতহে আপোনালোকে। নমস্কাৰ, পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ওলাইছোঁ বেংকলৈ আৰু ঘৰতে মানে বুকুখন ঢিপঢিপনি লৈছে, গম পায়নে? কিয় গম পাইছে চাগে আপোনালোকে। আধাৰ চিডিং কৰা মানে কি লাইনত ৰৈ পেলাই এই কামটো কেনেকৈ কৰিম, মোৰ মানে ঘৰতে বুকুখন ধপক ধপক মাৰিছে। মানে আমাৰ SBIত মানে 800 চেণ্টাৰ আছে। 800 চেণ্টাৰ ছোৱালী এইফালে কৰ্মী সহায়িকা সকলো আহিব। আৰু আধাৰ চিডিঙৰ ডেট হৈছে 31 তাৰিখলৈকে লাষ্ট ডেট। আৰু আমাৰ খবৰটো মানে পোৱা দেৰি হৈছে। অন্য জিলাত হৈ গৈছে, আমাৰ কিন্তু ইয়াত কিয় দেৰিকৈ হয় কথাবিলাক নাজানো বাৰু। আৰু আমাৰ চাৰ্কুলাৰটো মই আজি খবৰ দিলতহে গম পাইছে। আমাৰ চাৰ্কুলাৰ আৰু দেৰিকৈ পাইছে খবৰটো। গতিকে মানে দেৰি হ'লে কামবিলাক আমাৰো দিগদাৰ হয়, জটপট হয়। আৰু মানে কম সময়ত কামবিলাক কৰিবলৈ আমাৰ যিমান যি হ'লেও বহুত ভিতৰৰ পৰা ছোৱালীবিলাক ওলাই আহিবলগীয়া হয়, অলপ দিগদাৰ হয়। গতিকে এতিয়া ওলাইছোঁ আমাৰ আধাৰ চিডিঙৰ কাম কাজবিলাক কৰোঁগৈ। দৰমহাৰ কথা আছে, নহ'লে খেলি মেলি লাগি যাব। সেইকাৰণে সেই কামটো কৰোঁগৈ। আৰু লগত 3-4টামান আজি দায়িত্ব আছে। এটা হৈছে আধাৰ চিডিঙৰ পিছত আকৌ এলাহাবাদ বেংক মানে ইণ্ডিয়ান বেংকত এটা কাম আছে, সেইটোও কৰিব লাগিব। তাৰপিছতে আকৌ বাটৰ নাটৰ ৰিহাৰ্চেল আছে, গহপুৰ চেণ্টাৰতে আছে, সেইটোও আছে। সেইটো 1:30 বজাত বাইদেৱে সময় দিছে। বাইদেউ কিবা অফিচিয়েলি কিবা কাম আছে, কামৰ পিছতহে আমাৰ সেইটো হ'ব মানে। তাৰপিছতে আকৌ আৰু এটা দায়িত্ব আছে, সেইটো আপোনালোকক মই ক'বলৈ মানে দুমোজাত পৰি আছোঁ। সেইটো পিছবেলা হ'ব, সেইটো 5 বজাৰ পৰা হ'ব। সেইটো মানে আপোনালোকক ক'ম নে নক'ম মই নিজৰ স্থিৰতাই নাইকিয়া হৈ আছে। মানে এতিয়া 2 নাও 2 ভৰি হৈ আছোঁ। সেইটো মানে বৰ এটা আপোনালোকে শুনি ভালো পাব আৰু চিন্তাও কৰিব মানে কেনেকৈ পাৰিছে মানে। এতিয়া উপায় নাই, মানে গাঁৱৰ মহিলাৰ লগতো থাকিবলগীয়া হৈছে। মানে কথা হ'ল কি, আজি 2 মাহমানৰ আগতে আমাৰ মহিলা সমিতিয়ে মানে এখন ভাওনা আগবঢ়াইছিলে, ভাওনা পাতিম বুলি সিদ্ধান্ত কৰিছিলে। তাৰপিছতে কি হ'ল, হুঁচৰি গাম বুলি ক'লে। হুঁচৰি গাবলৈ মই এদিন গ'লোঁ, মেইন বিহু দিনাখনে হুঁচৰি গাবলৈও গ'লোঁ। আৰু হুঁচৰি গোৱা পিছদিনাখন গোঁসাই বিহু, মানে মেইন বিহু পিছদিনাখন, মানুহৰ বিহু পিছদিনা গোঁসাই বিহু নাই মোৰ হ'ল নহয়, দেউতা ঢুকাল। সেইটো ঘটনাত মই তালৈ গুচি গ'লোঁগৈ। তাৰপৰা একদম কাম শেষ হোৱাৰ পিছত আহিছোঁ। তাৰ আগতে বহুত দিনৰ আগতে নাট চাট মুকুলালে আৰু মহিলাসকলে হুঁচৰি গাই মেলি চব কৰিলে। এতিয়া মোৰ ভাওটোতো থৈ দিয়া আছে। মই থাকোঁতেনেই মানে দেউতাই একো নোহোৱাৰ আগতেই ভাও বিতৰণ কৰা, ভীমৰ ভাও মোৰ ভাগত পৰিছে। তাৰপিছতে ভাও দেউতা সেই সকাম নিকাম গ'ল। তাৰপিছত মা পৰিল নহয়, একদম সেয়া আপোনালোকে দেখিয়ে আছে, মাৰ সেইখন মানে জ্বৰলৈ পৰলৈ হৈ আছে আমাৰ। তাৰপিছত মই ভাও মানে কৰিম নে নকৰিম এনেকৈ দুমোজাত থাকোঁতে আমাৰ খুৰীহঁতে, আমাৰ মহিলাসকলে ফোন কৰি আছে, মাৰ খবৰ লৈ আছে, কিমান কি পৰ্যায়ত আছে, কি কথা কি বতৰা সকলোৱে খবৰ লৈ আছে। মানে ভাওটো মই কৰিব লাগে। তাৰপিছত মই ভাবিলোঁ, মই মানে নকৰোঁ বুলি ভাবিছিলোঁ প্ৰথমতে। তাৰপৰা ভাবিলোঁ কি কৰোঁ, মইতো ভাওটো কৰিম বুলি ভবা নাই, মানে মনত মানে সাহস নাই। কেনেকৈ কৰিম, এনেইতো ভাওটো কৰিব পৰা মানে হেৰি আছে, ভগৱানে শক্তিকণ দিছে। কিন্তু মোৰ মানে মানসিকভাৱে মই একে অস্থিৰ হৈ আছোঁ যে, সেইকাৰণে মানে ভাওটো কৰিবলৈ মই একদম দুমোজাত পৰি আছিলোঁ। তাৰপিছত আহিলোঁ, অহাৰ পিছত সেইদিনাখন খুৰীহঁতেও ক'লে আহিবাচোন বাৰু আহিবা। তাৰপৰা মই গ'লোঁ এদিন। তাত যোৱাৰ পিছত মই মানে 2 নাও 2 ভৰি হৈ আছোঁ। এতিয়া উপায়ো নাই। ভাওনা একেবাৰে মানে পালেহি অহা শনিবাৰে। এতিয়া ঘপককৈ বেলেগ এটাক মানে ভাওটো দিয়াটোও এটা কথা আছে, ফুটাই উঠাব পাৰিব নে নোৱাৰিব। মই আগত মানে কালকেটো চালকেটো ভাও দি থাকোঁ যে, সেইকাৰণে মানে বিশ্বাস এটা আছে চাগে সকলোৰে, সেইকাৰণে ইমানকৈ কৈ আছে। বাৰু যি নহওক, ময়ো সাহসে ভগৱানক মানে বুকুতে ভগৱানক লৈ পেলাই মই সাহস কৰি ওলাইছোঁ। কিন্তু আপোনালোকৰো আশীৰ্বাদ লাগিব। তাৰপিছত দেখা যাব। আকৌ আহি পেলাই মোৰ সেইটো কাৰ্যসূচী আছে। গতিকে আজিৰ দিনটো চাগে মই ঘৰত থাকিবলৈ নাপামেই সময়। আকৌ ৰাতিলৈ ইফালে মাৰ কাইলৈ অপাৰেশ্যন আছে, ৰাতিলৈ মই তালৈ যাব লাগিব, গুৱাহাটী যোৱাৰ কথা ভাবি আছোঁ। আৰু যদি সকলো ঠিকে থাকে ৰাতিলৈ মই তালৈ গুৱাহাটী যামগৈ। মানে ইমানখিনি মানে মানসিকভাৱে খেলি মেলি লাগি আছে মনটো, মানে সেইকাৰণে মোৰ বুকুখন আজি কিবা অস্থিৰ হৈ পৰি আছে। কথা চথা ক'বলৈও মানে কথা চথা ওলোৱা নাই, মানে বিৰাট খেলি মেলি লাগিছে। তাৰপিছত এতিয়া ব'লকচোন তেতিয়াহ'লে আমি আজি বেংকৰ কিবা কিবি অকণমান কি পৰ্যায়ত কেনেকৈ ছোৱালীসকল আগবাঢ়িছে চাওঁগৈ ব'লক, আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা পৰ্যায়ত আমি কাম কৰোঁ। ব'লক।
ইতিমধ্যে ষ্টেট বেংক আৰু কামত আমি হাত দি দিলোঁ, কাম আৰম্ভ কৰিছোঁ। আৰু ইয়াত যি ভিৰ লাগিছে বেংকৰ কামৰ, বাপৰে বা ক'তো ৰ'বলৈ জেগা নাইকিয়া আছে। আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা সকলো আহিছে, খালি আধাৰ চিটিং ন? আধাৰ চিটিং নে? আধাৰ চিটিং ঠিকে আছে। ব'লা মই লাইনত গৈ পেলাই জেগাকণ ৰাখিছোঁ। একদম যি লাইন হৈ আছে, এতিয়া কাগজখিনি ফটোষ্টেট কৰি লওঁ, ফটো বনাই লওঁ, তাৰপিছত আকৌ লাইনত খাৰা হ'মগৈ। এজনীক জেগাকণ ৰাখিবলৈ দি থৈ আহিছোঁ। এতিয়া কি লাগে? এতিয়া তোমাৰ হেৰি লাগিব, পাছবুক লাগিব, আধাৰ কাৰ্ড লাগিব, ফৰ্মখন লাগিব, ফটো লাগিব, তাৰপৰা চিডিং কৰিবলৈ ফিংগাৰ প্ৰিণ্ট দিব লাগিব। ক'ত দিব লাগিব? বেংকৰ ভিতৰত। এইফালে এয়া বাইদেউহঁতো আহিলে, লগ পাই থাকোঁ। বহুত ইয়াৰ পৰাই লৈছা? তাতে দিব বেংকত। ভিতৰত বহুত ভিৰ লাগি আছে আৰু আমাৰ আধাৰ লিংক ইতিমধ্যে হৈ আছে। লাইন নপতাকৈ হ'ল। সুধিলোঁগৈ ভিতৰৰ টেবুলত গৈ পেলাই, তাৰপিছত তেতিয়া ক'লে যে আপোনালোকৰ হৈ আছে। আৰু ভাল বাচিলোঁ আজি। যি লাইন, বাপৰে বা যি ভিৰ, মানুহ একদম সাংঘাতিককৈ ভিতৰত ভিৰ হৈ আছে। ভিতৰত কেমেৰা কৰা এলাও নাই, সেইকাৰণে কেমেৰা নকৰিলোঁ। এতিয়া বাহিৰৰ পৰা অকণমান এই ভিডিঅ' বোলো বনাওঁ। আৰু যিসকলৰ ইতিমধ্যে লিংক কৰি আছে আপোনালোকে এবাৰ আগত সুধি ল'ব লিংক হৈ আছে নাই। যদি আপোনালোকৰ লিংক হৈ আছে তেতিয়াহ'লে আপোনালোকে লাইনত ৰ'ব নালাগে। আপোনালোকে আগতে কাগজ চাগজ ফটোষ্টেট কৰাৰ আগতে সুধি ল'ব লিংক হৈ আছে নাই ন? এনেই পইচাবোৰ খৰচ হোৱাতকৈ এতিয়া আমাৰ এনেই পইচা খৰচা হ'ল আজি। আমি নুসুধাকৈ পটককৈ কৰি দিলোঁগৈ, লাইনত থিয় হৈ দিলোঁগৈ, তাৰপিছতহে সুধিছোঁগৈ। আগতে সুধি ল'ব লাগে, আগতে সুধি লোৱা হ'লে আমাৰ পইচাটো বাচি যায়। মানে কি এনেই অযথাকৈ 20 টকাই হওক লাগিলে, অযথাত যোৱাবলৈ মন নাযায় ন? গতিকে আপোনালোকে আগত সুধি পুচি ল'ব, তাৰপিছতহে আপোনালোকে লিংক কৰিব। এতিয়া আমাৰ হৈ গ'ল আজিলৈ এইটো কামৰ পৰা বাচিছোঁ। এতিয়া আকৌ বেলেগ এটা কাম আছে, সেইটো কামলৈ যাওঁগৈ।